রাজ্যে বইছে ভোটের হাওয়া, তুঙ্গের শাসক বিরোধী উভয় রাজনৈতিক দলের প্রচার। এদিকে ডিলিমিটেশনের পর অনেকটাই পাল্টেছে অসমের রাজনীতি। কেন্দ্রের পুনর্বিন্যাসের পর এবার প্রথম বিধানসভা নির্বাচন। রাজ্যের সংখ্যালঘু অধ্যুষিত কেন্দ্রের মধ্যে অন্যতম ধিং। এবারে নির্বাচনে সংখ্যালঘু যুবকদের হাতেই ধিংয়ের ভবিষ্যৎ। সংখ্যালঘুদের নিয়ে বিজেপি নেতাদের বিতর্কিত মন্তব্যের কী প্রভাব পড়তে চলেছে ধিং বিধানসভা কেন্দ্রে? এবার কাকে বা কোন দলকে বেছে নেবেন ভোটাররা? নির্বাচন নিয়ে ধিং থেকে দীপজ্যোতি কাকতির প্রতিবেদন দেখুন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৫৫ নং ধিং বিধানসভা সমষ্টিত চলিছে নিৰ্বাচনী গৰম বতাহ। আৰু বৰ্তমান সময়ত মই আহি উপস্থিত আছোহি ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত দি আমলখি বজাৰ। আৰু আমলখি বজাৰৰ ভোটাৰৰ মনৰ কথা জানিম, তেওঁলোকে এবাৰ কাক বিচাৰে, কাক ভোট দিয়ে, বিশেষকৈ ৰাজ্য দল আৰু কংগ্ৰেছৰ দলৰ মাজত যি বন্ধুত্বমূলক নিৰ্বাচনীৰ প্ৰচাৰ কথা চলি আছে, সেই বিষয়ে কি কয় তাকে জানিব আমি বৰ্তমান সময়ত এখন ফাৰ্মাচীত পোনে পোনে সোমাই যাওঁ আৰু তেওঁলোকৰ পৰা জানিম। আপুনি শুনা পায় যে বৰ্তমান নিৰ্বাচনৰ আলোচনা চলি আছে, আপুনি কি ভাবে? ৫৫ নং বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী লাগে। কিয় বিজেপি নালাগে নেকি? নাই, বিজেপি নালাগে। কিন্তু ২০টা বছৰে কিন্তু AUDF দখল কৰি আছিল ধিং বিধানসভা সমষ্টিত, এইবাৰ কিয় কংগ্ৰেছ লাগে? AUDF দখল কৰি আছিলে যদিও মানে উন্নয়নৰ ক্ষেত্ৰত জিৰো। AUDF একো উন্নয়নমূলক কাম কৰা নাই। সেই গতিকে আমাৰ বৰ্তমান গৌৰৱ গগৈ ছাৰৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ আহিব বুলি আমি দৃঢ় বিশ্বাসী। সেইকাৰণে আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী লাগে। বৰ্তমানলৈকে কিন্তু ধিং বিধানসভা সমষ্টিত কিন্তু কোনো ধৰণৰ কোনো মহিলা কিন্তু বৰ্তমানলৈকে কিন্তু MLA হোৱা নাই, কিন্তু বিধায়ক হোৱা নাই, কিন্তু আপুনি এবাৰ মহিলা লাগে বুলি কৈছে, কিয়? মহিলা লাগে মানে মহিলা পাতৰে আমাৰ ৰাইজে বিচাৰিছে, লাগে লোকেলটো লাগে আৰু দুৰফাৰামাটো আহিব, এইটো আমাৰ কাম নাই নহয়। কংগ্ৰেছ লাগে নে বিজেপি? কংগ্ৰেছ লাগে। কংগ্ৰেছ। বিজেপি কিয় নালাগে? কংগ্ৰেছ ধৰক বিজেপি নালাগে মানে বিজেপি নকৰে। বিজেপি নকৰে। আমাৰ চৰকাৰ কংগ্ৰেছ লাগে। কংগ্ৰেছ চৰকাৰ লাগে। হয়। মেহবুব যে আপোনাৰ ৰাইজৰ দলৰ যিজন হয়। প্ৰাৰ্থী, তেখেতৰ কোনো হেৰিয়েই নাই। কিন্তু এবাৰ কংগ্ৰেছ আৰু ৰাইজৰ মাজত কিয় বন্ধুত্বমূলক নিৰ্বাচন খেলাৰ কথা ভাবি আছে, চৰ্চা চলি আছে, এই ক্ষেত্ৰত কি ক'ব? নাই, বন্ধুত্ব খেলাৰ ক্ষেত্ৰত চাওক, যদি কংগ্ৰেছ দলটো হ'ল আপোনাৰ আমাৰ ৰাষ্ট্ৰীয় দল, য'ত নেকি আমি আগৰে পৰা প্ৰায় হেৰিয়া আৰম্ভ হোৱাৰ পৰা আমি কংগ্ৰেছ কৰিছো। দিন সমষ্টিৰ মানুহে হওক বা বটদ্ৰৱা পাৰ্টৰ মানুহে হওক, এতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত আমি চবেই কংগ্ৰেছ কৰিছো আৰু কংগ্ৰেছৰ এটা ঐতিহ্য আছে। কিন্তু ৰাইজৰ দলৰ যিটো, এইটো এটা আঞ্চলিক দল, ইয়াৰ কোনো ভেলু নাই। আমিতো ভাবো যে কংগ্ৰেছৰ পৰা যোনে টিকেট পায় 100% কিহৰ কাৰণে? আমাৰ এইটো দিং সমষ্টি যিহেতু আছে, ইয়াততো সদায় আমাৰ কংগ্ৰেছ বটদ্ৰৱা লৈ দিং হৈছে। কিন্তু ইয়াৰ কংগ্ৰেছে কিন্তু ২০টা বছৰে AUDF দখল কৰি আছিল। এইবাৰ AUDF দখল কৰিব নোৱাৰে, যিহেতু আমাৰ বটদ্ৰৱা একেলগে সাঙুৰ খাইছে, গতিকে এইটো AUDF নাপায়। আৰু যি ৰাইজৰ দলৰ প্ৰাৰ্থী আছে, মেহবুব মুখতাৰ আছে, কিন্তু তেওঁ কিন্তু ইয়াৰ আগৰবাৰ কিন্তু দ্বিতীয় পজিশ্যনত আছিল। ৰাইজৰ দলৰ যিজন প্ৰাৰ্থী আছে, আজিলৈকে এদিনো অহা নাই, বা তেখেতৰ মেহবুব মুখতাৰ যিহেতু নামটো কৈছে, আজিলৈকে ইমান প্ৰচলিত হোৱা নাই। আৰু এইটো আমাৰ যিহেতু দিং সমষ্টি বা বটদ্ৰৱা সমষ্টি একেলগে হৈছে, আমাৰ এইটো কংগ্ৰেছে মানুহে চিনি পায় আৰু ইয়াত কংগ্ৰেছে 100% জিকিব। হয়, এয়া আছিল আমলখি ভোটাৰৰ যি ৰাইজ, তেওঁলোকৰ মনৰ কথা যিমান জানো, তেওঁলোকে এটা কথা কৈছে যে এইবাৰ দিনত কংগ্ৰেছ আহিব আৰু কংগ্ৰেছৰ যি স্থানীয় প্ৰাৰ্থী তেওঁলোককে টিকেট দিয়াটো তেওঁলোকে বিচাৰিছে। আৰু এটা কথা ক'বই লাগিব NK দেৱী দৰ্শকক যে এবাৰ ধিং বিধানসভা সমষ্টি কিন্তু চাৰিওপিনে খেল হ'ব, ৰাজ্য দল, কংগ্ৰেছ, AUDF আৰু বিজেপি। কিন্তু কোন জিকে বা কোনে এইবাৰ ধিং বিধানসভা সমষ্টি কিন্তু দখল কৰিব, সেয়া কিন্তু পৰৱৰ্তীতে লক্ষণীয় হ'ব।